নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যেটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে বাইদেউসকল বলক আমি আগবাঢ়ি যাওঁ 1,20,000 অংগনবাড়ী কৰ্মী সহায়িকা আছে আজি হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত প্ৰতিবাদ নাই আজি চাওক সচলৰ ধৰ্ণাস্থলীত আজি মানুহ ভৰ্তি হৈ গৈছে সচলৰ ধৰ্ণাস্থলীত মানুহ আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক ঠাই জোৰাও পৰা নাই আজি ৰাস্তাত অৱস্থান কৰিবলগীয়া হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ইমানে কামত লগাইছে অংগনবাড়ী কৰ্মী সহায়িকাসকলক আৰু তেওঁলোকে যি দৰমহা দিছে আপোনালোকে গম পালে চকু কপালত উঠিব 6,500 টকা কৰ্মীবিলাকক দিয়া হৈছে আৰু 3250 টকা সহায়িকাক দিয়া হৈছে 3250 টকাত আজিৰ দিনটোত আসলে কেনেকৈ এটা পৰিয়াল চলিব সেইটো হিমন্ত বিশ্ব শৰ্মাই দেখুৱাই দিব লাগে আজি চাওক আজি বিএলৰ পৰা ধৰি চৰকাৰ যিমান কাম আছে সকলোতে অংগনবাড়ী কৰ্মী সহায়িকাৰ ইনভলভমেণ্ট থাকে তাৰ পাছতো তেওঁলোকে অৰুণোদয় দিবলৈ পইচা পাইছে কিন্তু তেওঁলোকে কামত ডেইলি যিবিলাকে খাটি আছে ৰাইজক সেৱা কৰি আছে তেওঁলোকৰ দৰমহাটো তেওঁলোকে সঠিক ৰূপত দিব পৰা নাই আজি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দীৰ্ঘদিনীয়া দাবীৰে চাকৰি স্থায়ীকৰণ কৰিব লাগে চাকৰি স্থায়ীকৰণ কৰা হোৱা নাই তেওঁলোকক ইমান কামৰ বুজা দিছে বিএলৰ কাম কৰে আপোনালোক কৈছোঁ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ পৰা আদি কৰি আৰ্লি স্কুলিং গোটেই কাম কাজবিলাক অংগনবাড়ী কৰ্মী সহায়িকাবিলাকে কৰে তাৰ পাছতো বাৰম্বাৰ অন্যায় কৰা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক আমি কোনো কাৰণতে অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আমি উপদেষ্টা হিচাপে মই নিজে আছোঁ আমি কেতিয়াও চৰকাৰে এই বৈষম্য মানি ল'ব নোৱাৰোঁ আমাৰ মূল কথা হৈছে কৰ্মীসকলৰ ক্ষেত্ৰত 21,000 টকা দৰমহা দিব লাগিব সহায়িকাৰ ক্ষেত্ৰত 18,000 টকা দিব লাগিব মিনি অংগনবাড়ীৰ ক্ষেত্ৰত 21,000 টকা দৰমহা দিব লাগিব সেইটো দিবই লাগিব আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ সেইটো ন্যায্য দাবী তেওঁলোকে ইমান কাম কৰাৰ পাছতো আপোনাৰ 6,500 টকাৰ 3250 টকা মানে আমাৰ লজ্জা অনুভৱ হয় মুখ্যমন্ত্ৰীজনে যে এফৰ আসাম বুলি কয় আজি এফৰ আসামত কি যুক্তিত 3200 টকাত তেওঁলোকক কামত লগাই থোৱা হৈছে আজি দিল্লী চৰকাৰে 12,700 টকা প্ৰদান কৰে অংগনবাড়ী কৰ্মীক আজি 8,000 টকা সহায়িকাসকলক প্ৰদান কৰে আজি কেৰালা চৰকাৰে 12,000 টকা অংগনবাড়ী কৰ্মীক তেওঁলোকে মজুৰি দিয়ে কিন্তু আমাৰ ইয়াত কি হৈছে 6,000 টকা দিয়ে 3200 টকা দিয়ে আৰু এই মুহূৰ্তত এটা কথা স্পষ্ট যে আমাৰ এই সংগ্ৰাম আমাৰ যি সংগ্ৰাম আৰম্ভ হৈছে এই সংগ্ৰাম তীব্ৰতৰ হ'ব দৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মাৰ যি এতিয়া ইলেকশ্যন যে আহি আছে তেওঁলোকৰ চৰকাৰৰ বিৰুদ্ধে ভোট বৰ্জনৰ সিদ্ধান্ত লোৱা হৈছে অংগনবাড়ী কৰ্মী সহায়িকা 1,20,000 কৰ্মী সহায়িকা আছে তাৰ পৰিয়ালবিলাক ল'লে আপোনালোকে জানিব প্ৰায় 10 লাখ আছে 10 লাখৰ লগত আৰু পৰিয়ালবিলাক যদি যোগ হৈ যায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেতিয়াও গাড়ীত থাকিব নোৱাৰে অতি শীঘ্ৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰক চাকৰি স্থায়ীকৰণ কৰক কামৰ বোজা কমাই দিয়ক সেই কথা আমি স্পষ্ট কৰি দিছোঁ আমি দীৰ্ঘদিনৰ গতিকে বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় অসম।